Hi everyone, I am Mamoni. মই আজি আপোনালোকৰ লগত এটা অফেন্স মানে এটা অপৰাধৰ বিষয়ে কথা পাতিম. I am a law student. So বিবাহিত মহিলাক নিষ্ঠুৰভাৱে বলি দিয়াৰ বা মাৰি পেলোৱাৰ কৰাৰ শাস্তি কি হ'ব পাৰে? যেতিয়া এনেকুৱা এটা ঘটনা সমাজত ঘটে তেতিয়া আমি সেই এগেইনষ্ট পাৰ্টিৰ মানুহজনীক কেনেকৈ মানে হিউমেনটোক মানে আমি কেনেকৈ শাস্তি দিম, কি ধাৰাত মানে শাস্তি দিম, আইনে কি শাস্তি দিয়ে তেখেতক. তেখেতক মানে আইনে BNSৰ মতে যে ভাৰতীয় ন্যায় সংহিতা 2023 and 2025 যিটো মানে একেবাৰে হেৰি হৈ আছে. BNS একৰ্ডিং টু আণ্ডাৰ ছেকশ্যন 85ত কোৱা হৈছে যে যদি কোনো মহিলাক মানে বিবাহৰ পিছত মানে বলিদান দিয়া হয় বা মাৰি পেলোৱা হয় তেখেতৰ ক্ষেত্ৰত মানে শাস্তি এপ্লিকেবল হ'ব. এইটো কগনিজেবল অফেন্স, বেইল নহয়. আৰু এইটো অফেন্সত ছেকশ্যন 85 মতে মানে 3 বছৰৰ জেল হ'ব, 3 years ইমপ্ৰিজনমেণ্ট উইথ ফাইন হ'ব. ধন্যবাদ. আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব.